খবৰ আপোনালোকৰ এয়া দিনটোৰ প্ৰথম লগৰী মোৰ থাইৰয়ডৰ এটা পিল এয়া হাতত ললো আৰু ইয়াৰ লগতে আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে বৰ্তমান ডিব্ৰুগড় সাংঘাতিক বৰষুণ মানে আৰু চাৰিওফালে ডিব্ৰুগড় আৰ্টিফিচিয়েল বানপানী কবলত পৰি গৈছেগে আমাৰ যেটো এৰিয়াত আমি বৰ্তমান আছো সেই জায়গাৰ ঘৰত পানী হোৱা নাই কিন্তু পাহিখিনা থবলৈ যাওঁতে স্কুলত দেখিছো নহয় যিটো সাইডে যাও সেইটো সাইডে পানী নালিয়া পুলেদি গলো হেফালে পানী গেহাম বজাৰ ফালে গলো হেফালে পানী টাউনৰ মাজত পানী আৰু এইটো ৰাস্তাটো কবই নালাগে সো অত জায়গায় বহুত পানী আৰু হেফালেদি গলো বৈৰাগী মঠৰ গলো সেইখিনিটো এটা জায়গাত বহুত পানী যাবই নোৱাৰিলো ঘূৰি আহিলো গুৱাহাটীতে মই এনেকুৱা বানপানী দিছো এতিয়া নেক্সট হিয়াত আজি ভাবিছো এটা ধুনিয়াকে ব্লগ স্টাৰ্ট কৰো কিবা না কিবা কাৰণে ব্লগবোৰ আধা হয় আধা নহয় ব্লগবোৰ ভালকে নোহোৱাৰ মেইন কাৰণটো কি জানে মই কৈয়ে দিছো আপোনালোকক সময় পোৱা নাই কি কাৰণে জানে পাহি পৰীক্ষা চলি আছে আৰু এতিয়া যেহেতু তাই সৰু ছোৱালী মই যদি তাইক নপঢ়াও মই লগে যদি বহি নাথাকো টেবুলত ৰৈ নাথাকো তাই নিলিখে গুঠি গুচি যায় গমেই নাপাওঁ সেইকাৰণে কি হয় বাকি ঘৰৰ কামবোৰ থাকে তাৰ লগতে যিখিনি এক্সট্ৰা টাইম পাওঁ সেইখিনি পাহিৰ লগত দিয়া হয় সেইকাৰণে একদম ভিডিঅ' বনাব পৰা নাই আজি ভাবিছো এটা ব্লগ স্টাৰ্ট কৰো যদি ভাল লাগে অকমান উৎসাহ দিম বুলি ভাবে তেতিয়াহলে সাবস্ক্ৰাইব লাইক শেয়াৰ এটা কৰি দিব অলপমান ভাল লাগিব ৰাতিপুৱাই সময়কণ সকলোৰে ঘৰতে বহুত বেছি ব্যস্ততাৰে পাৰ হয় আমাৰ ঘৰত দুজনী হোৱাৰ কাৰণে মানে মই আৰু মা লাগি ভাগি কৰোঁ যে সেইকাৰণে কামখিনি সোনকালে হোৱা নিচিনা লাগে আৰু কামৰ বৰ এটা প্ৰেছাৰ পৰা নিচিনা নালাগে সেয়াই যেতিয়া মিলিজুলি থকা হয় বা কৰা হয় কামৰ পৰিমাণ কিন্তু বহুত কমি যায় আজি পিছে ঘৰত চবৰে ডিমাণ্ড যে লুচি খাব লগতে ঘুগনি আৰু লগত আচাৰ বাছ ব্ৰেকফাষ্ট ৰেডি আমাৰ আইদেউ উঠা ইমান দেৰিকে উঠিছা তুমি গম পাইছা আজি ইমান দেৰিকে কালি এক্সাম আছে ন তোমাৰ আইদেউ আজি উঠিছে কেইটাত কৈদুনে আজি আসলে ঘৰটো এটা ডিপ ক্লিনিং কৰিলো বহুত দিনৰ পৰা ভাবি আছো ওপৰৰ পৰা সদায় চাফা কৰি থকা হয় আৰু এনেকুৱা কৰিলে কি যে পৰ্দা চৰ্দাবোৰ ডাং খাই থাকে চকুটো নিজৰ জাগা পাতৰে তেতিয়া এই যিখন ডাঙৰ চকী আছিলে এইখন মই এই ঘূৰাই পেলাই থওঁতে মোৰ ইমান ভাল লাগিছে ইয়াতে বহি লৈ কথা পাতি থাকিবলৈ ইভিনিং টি টাইমত আমি ইয়াতে সকলো বহি লওঁ বাহিৰলৈ চাই থাকোঁ বতাহটাও মাৰি থাকে পৰিৱেশটো বৰ ধুনীয়া হয় জানেনে আৰু এতিয়া সকলোৰে খাই বৈ হৈ গ'ল চব বস্তু চিজিল কৰি লওঁ আজিকালি পিছত ঘৰত মায়ে এটা আপত্তি কৰে যে মই লুচি খুব কম বনাওঁ সঁচাকৈ জানে লুচি খালে বহুত বেছি তেল খোৱা নিচিনা লাগে যে পৰিমাণটো কমাই দিছোঁ মাৰ ৰাখতে বহিব অলপতে লেকচাৰ মাৰিব কথা পাতিব আৰু কি কৰিব হাঁহি এই দুটা হ'ব একত হ'ব মা দেউতা আৰু অকণমান নিজৰ সময় মানে সেয়া দেউতা বহি আছে মা বহি অলপতে লেকচাৰ মাৰিব পাৰে আৰু এতিয়ালৈ আমাৰ ব্ৰেকফাষ্ট কৰি হৈ গ'ল বৰ্তমান বহুত ঠাণ্ডা বতাহ মাৰি আছে এতিয়া যে গৰমৰ দিন চলি আছে তাৰ একো উমঘামেই নাই ঠাণ্ডা ইভেন ফেনেই বন্ধ হৈ গৈছেগৈ আৰু ডিব্ৰুগড়ত বতৰ তেনেকুৱাই আপোনালোকে জানে অৱশ্যে গোটেই অসমতে বৰ্তমান বতৰ এনেকুৱা পাহিৰ কাইলৈ পৰীক্ষা আছে তাৰো ফাৰ্ষ্ট টাইমৰ এক্সাম হৈ আছে কিন্তু লাষ্ট বৰষুণৰ কাৰণে লাষ্ট যিটো আছিলে কালি যিটো এক্সাম আছে কাৰণ মানে কেনচেল কৰি দিলে ডিব্ৰুগড়ত ইমানেই বেছি ৱাটাৰ লকেজ হৈছে যে ইফালে সিফালে কোনোফালে যাব নোৱাৰে আজি আছিলে তাই আৰ্টৰ স্কুল আছিলে কিন্তু এনেকুৱা বানপানী ক'তো নিব নোৱাৰে তো আজি আৰ্টৰ স্কুলো তাই কেনচেল এতিয়া মানে এটাই চিন্তা হৈছে পৰীক্ষাবোৰ পিছুৱাৰ কাৰণে পাছত আকৌ যদি পাছত এক্সাম দিয়ে গৰম বন্ধটো পিছুৱাই গৈ থাকিব তাহাঁতৰ সেয়াই আৰু এতিয়া লাঞ্চৰ টাইমে হ'ল লাহেকে মই ভাবিছো লাঞ্চৰ প্ৰিপাৰেশ্যন কৰোঁ ভাবিছো মই পৰ্কৰ পোলাও বনাওঁ চাওঁচোন খাই কেনেকুৱা লাগে এতিয়া পিছে আকৌ পাকঘৰত সোমাইছোঁ দুপৰীয়া ভাত সাঁজৰ যোগাৰ কৰোঁ যিহেতু বন্ধৰ দিন সকলোৱে পোলাও খোৱাৰ এটা ডিমাণ্ড আছে চ' সেইটোকে পূৰা কৰোঁ বুলি ভাবিছোঁ বাচমতি চাউলখিনি এনেকৈ ভালকৈ ধুই অলপমান তিয়াই থৈ দিম কুকাৰতে বনাম 1 পট পোলাও যিটো সেইটোৱে বনাব গৈ আছোঁ খালি গাহৰি মাংসৰ সৈতে কুকাৰত অকণমান গাহৰি মাংসৰ চৰ্বি পাই তেল উলিয়ালোঁ তাতে পিঁয়াজখিনি ভাজি আদা নহৰু দিলোঁ আৰু নৰ্মেল যেনেকৈ মাংস বনাওঁ তেনেকৈ দি মাংসখিনিও দিলোঁ আলু দিলোঁ নৰ্মেল যেনেকৈ আমি গাহৰি মাংস বনাওঁ এজ ইট ইজ তেনেকৈ বনাইছোঁ কিন্তু ইয়াত গৰু ঘিউ ইউজ কৰা নাই মছলা একদম মিনিমাম যেনেকৈ গৰম মছলা আৰু অকণমান লাল মিৰ্চ পাউডাৰ সেয়াই দিছোঁ আৰু এটা শুকান জলকীয়া বাছ সেইখিনি দিয়াৰ পিছত ধুই থোৱা চাউলখিনি দিলোঁ ভালকৈ লৰাই এটা হুইচেল মৰাম কি হয় জানেনে এনেকৈ ধৰণে যদি বনোৱা হয় ইয়াত মানে চাউলখিনিৰ ভিতৰত মাংসৰ যিখিনি সোৱাদ সোমাই যায় ন তাৰপাছত মাংসটো খাবলৈ সাংঘাতিক এটা সোৱাদ হয় যেনেকৈ 1 পট চিকেন পোলাওটো ভাল লাগে ন তাতকৈ বেছিহে এইটো ভাল লাগে জানো আৰু এতিয়া ভাত খাই আহিলোঁ আজি পোলাওটো বহুত ধুনীয়া হৈছিলে জানেনে ৰেচিপিটো শ্বেয়াৰ কৰা নহ'লে ভিডিঅ'টো বনাওঁতে অকণমান খেলি মেলি হ'ল সেইকাৰণে কৰা নহ'লে কিন্তু আপোনালোকে যদি পৰ্ক পোলাও ৰেচিপিটো লাগে ন মোৰ ফেচবুক পেজত চেক কৰিবচোন দীপশিখাজ ব্লগ আহি আহিলে আৰু এটা কথা কওঁ মানে আপোনালোকক কিনো কওঁ মানে লাষ্ট যিটো মই ব্লগ আপলোড কৰিছিলোঁ দেউতাক এটা হেল্থ চেকআপৰ কাৰণে লৈ গৈছিলোঁ ন সেইটো তাতে মানে কমেণ্টবোৰ পঢ়ি মই কি ৰিপ্লাই দিম এনেকুৱা নিচিনা লাগিছেগৈ
আসলে কি হল কথা নাই মই আগতেতো জানি মই সদায় দূৰতে থাকো এবাৰ প্ৰথম যেটো ওচৰত আছো এই কাৰণে ডেটাক পাকলো যে बोला তোমাক টেষ্ট এটা কৰা ডেটা নিজে একদম নকৰে মানে জুৰবস্তি কৰি লৈ গলো মই তাতে কে মানে এটা কথা হল কি হয় মই বহুত কিবা ঘটনাবোৰ শুনি আছে আৰু তাতে সবতছে বেছি ভয় লাগিলে মোৰ এজবাকি মানে বহুত বেছি স্পেশাল ফ্ৰেন্ড এজনী মানে দেউতা হঠাতে ঢুকাই গলগে মানে তো এই কথাটো শুনা পাছত মোৰ মূৰটো কিবা গৰম নিচিনা হৈ গলগে মানে একদম এক্সপেক্টেড নাছিলে বয়সও খুব কম আছিল মানে এনেকুৱা ঘটনাবোৰ কথা কোনো কেতিয়াও ক'ব নোৱাৰে গতিকে আমাৰ হাতত ইমানে আছে যে আমি যিমানখিনি পাৰো সাৰ্ভিস দিও তাৰ লগতে আৰু এটা কথা লৰা ছোৱালী বুলি ডিফাৰেন্স আছে বুলি মই নাভাবো কাৰণ কি আমাৰ ঘৰ দাদা আৰু মই দুটাই লৰা ছোৱালী মা দেউতাই দাদাক যেনেকৈ ডাঙৰ কৰিছে এজেটিস মুকু ডাঙৰ কৰিছে দাদাৰ যিখিনি দায়িত্ব মা দেউতাৰ কাৰণে মোৰো সেম দায়িত্ব গতিকে সি যেতিয়া পাৰে সি কৰে মই যেতিয়া পাৰো মই কৰো তো একদম সিম্পল কথা মই কৰিলে বুলি যে দাদাহঁতে নকৰে সেইটো নহয় দাদাহঁতে কৰিলে বুলি যে মই কৰিব নালাগে সেনেকুৱা নহয় মই নাভাবো তেনেকুৱা দেই আৰু ইয়াৰ লগতে বলক এতিয়াও কিন্তু ভিডিঅ'টো আপুনি স্কিপ নকৰিব মই ওলাই যাওঁ পঢ়িব লগত অকণমান ডিব্ৰুগড় আশে পাশে চাওঁগে আমাৰ ঘৰৰ বতৰ চতৰ কেনেকুৱা হৈছে ইমান পানী হৈছে বুলি শুনিছো বলক এতিয়া আমি ওলাই আহিলো ডিব্ৰুগড়ত ইমানেই বেছি পানী হৈছে যে পঢ়িব গৈছে বোলাচোন চাগে ব্ৰহ্মপুত্ৰখন কি হৈ আছে ব্ৰহ্মপুত্ৰখন আহি একদম ওচৰে পালেহি জানেনে আৰু এইফালে এৰিয়াবোৰ ঘৰবোৰ একদম পানীৰ তলত ডুবি আছে এইবোৰ ডিব্ৰুগড়ৰ পৰা দেখুৱাওঁ ব্ৰহ্মপুত্ৰৰ ৰূপটো দেখুৱাওঁ বতাহো মাৰি আছে ইয়াত আৰু যি দেখিলো ডিব্ৰুগড় মানে যিটো চকুৰে দেখিছো সেইটোৱে কৈছো দেই ডিব্ৰুগড়খন অকণমান চাপৰ নেকি মানে ব্ৰহ্মপুত্ৰখনতকৈ বহুত চাপৰ ব্ৰহ্মপুত্ৰ বহুত উঠি আছে মথাউৰিটো কিন্তু বহুত ডাঙৰ কাৰণে ধৰি লওক তেনেকুৱা একো হোৱা নাই বাট চহৰখন অকণমান চাপৰ লাগিছে দেই কোনোবা জেগাত যদি ওখ মই নাজানো মোৰতো প্ৰথম দিয়কচোন কিন্তু বহুতেই পানী হৈছে এইখিনি এৰিয়া দেখিছে যে আমি ভাবিলোঁ এইফালে নামি গৈ পেলাই টাউন এৰিয়া পামগৈ ইমান পানী সেইডোখৰ দেখিছে টাউনৰ সেইডোখৰ মেইন যিখিনি জইনিং তালৈ যাবই নোৱাৰিম ইমানেই পানী বাপৰে মই ভবা নাই আকৌ টাউনৰ মাজতো ইমান বেছি পানী হ'ব পাৰে বুলি নামি গৈ চালোগৈ নাই যাব পৰা বাধ্যত নাই আমি ঘৰৰ পৰা অলমষ্ট 7 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ এতিয়া আকৌ খোজকাঢ়িব মন যোৱা নাই ভাবি যাতে ৰাস্তাত যোৱা টেম্পু চেম্পু কিবা এখন লৈ লওঁ কিন্তু ইয়াৰ ডিব্ৰুগড় অৱস্থা দেখুৱাম চাব দেই পাগল হৈ যাব ডিব্ৰুগড় আমি ভবা নাই কল্পনাও কৰা নাই বাহিৰৰ স্কুল বন্ধ নিদি কি কৰিব হয় টাউনৰ মাজতে এইটো অৱস্থা গোটেই টাউনখন মানে নাও চলিব পৰা অৱস্থা হৈ আছে দেখিছেনে এইটোতো মই ছাইডৰ ৰাস্তাটোতে আছোঁ যিটো মানে ইউনিভাৰ্চিটি ফালে কানেক্টেড হয় সেইটো এই যে পানী ফালি যাব লগা আছে এখন মাত্ৰ গাড়ী পালোঁ যেনে তেনে আৰু এতিয়া আহি পালোঁ কি ঘৰ বা কি বতৰ একো ক'বই নোৱাৰি এই বৰষুণ এই ৰ'দ এনেকুৱা নিচিনা এতিয়া আমি যে ঘৰ সোমাইছোঁ তাৰ অলপমান আগে বৰষুণ দিছে মানে চিপকৈ তথাপিও বৰষুণটো আমি নাপালোঁ ধৰি লওক পালোহি ঘৰ আহি ডিব্ৰুগড়ত কেনেকুৱা ভয়ংকৰ পানী মই কল্পনা কৰা নাছিলোঁ ইমান বেছি পানী হ'ব বুলি গম পাওঁ কিছুমান ৰাস্তাত দেখোঁ আজি মানে টাউনৰ পৰা আহি গেহেম বজাৰ এৰিয়াটোলৈকে পানী পাইছোঁ দেই মাজে অলপ কম বাৰু এতিয়া পাহিহঁতে কাইলৈ স্কুল এক্সাম হোৱা কথা আছে লগা নাই এক্সাম হ'ব নিচিনা দেখিছেনে কালিৰ পৰা যা যোগাৰ যে আজি গৈ পেলাই ধোচা খাম ধোচা বস্তুটো মানে কিয় একেদিনাই নবনে ভালকৈ জানে আগদিনাৰ পৰা তিয়াব লাগিব তাৰপাছত গুড়ি কৰি ৰাখিব লাগিব ফাৰ্মেণ্টেড কৰিব লাগিব এয়া আছিলে বাদামৰ চাটনি আৰু লগত আলু পিটিকা মানে আৰু ফাইনেলি আজি আমাৰ ঘৰত বনিলে ধোচা আধা খালে মানে কি হয় আজি ধোচাটো খাই বহিব খাবিয়া মানে আমাৰ ঘৰত ধোচা ইমানকৈ বনোৱা নহয় কাৰণ কি মোৰ ধোচা ইমান পাৰফেক্ট নবনে অলপ বনে কেতিয়াবা নবনে কেতিয়াবা ভাঙি যায় আৰু কেতিয়াবা এই বেটাৰটো যদি ভালকৈ নবনাই তেতিয়াই হয় কিন্তু আজি বহুত ইচ্ছাৰে বনাইছিলোঁ যে ধুনীয়াকৈ আজি ধোচা এটা খাম তো ফাইনেলি বনিলে ধুনীয়া আছে খাবলৈ ভাই পুৰা মই এইটো যিটো বনাইছোঁ পুৰা চীজ বনাইছোঁ পুৰা চিজি হৈ আছে আৰু বাকীটো চবেই খালে মই নিজৰটো লাষ্টত খাবলৈ থৈ দিছোঁ সেইটো আইডৱে আধাখিনি নিলেই খাবলৈ দুজনী অকল এইটোৱে ঘটিব তো সেয়া আজি ঠাণ্ডাৰ দিন যে ঘৰতে থাকোঁ আৰু ডিব্ৰুগড়ত ইমান পানী হৈছে বাহিৰত স্কুলো নাই লাইনো নাই বৰষুণ আছে অকল আৰু কিবা কিবি খাবলৈ মন গৈ থাকে বন্ধ আহিলেতো বন্ধ পুৰা ডিব্ৰুগড় বন্ধ এতিয়া তাতে গৰম বন্ধও দিয়া নাই এক্সামো শেষ হোৱা নাই আমি মাজতে লটকি আছোঁ বন্ধ দিয়াতে আমি ক'ত গুচিয়ে গ'লোঁ হয় ভাবিছোঁ এবাৰ তেজপুৰ যাম গুৱাহাটী যাম শিৱসাগৰ যাম গোটেইকেইটা জেগাতে যাব লগা আছে বন্ধ নিদিয়াই হ'ল অকণমান আছেগে আৰু আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাৰিব তাৰ প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দীপশিখা ফেমিলি এজন পাৰ্মানেণ্ট মেম্বাৰ হ'বলৈ একদম নাপাহৰিব তেতিয়া আজিলৈ আহিছোঁ দেই নমস্কাৰ